ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আহি গ'ল ভাল খবৰ। যিসকল ছাত্ৰ ছাত্ৰীয়ে নৱমমান শ্ৰেণীত পঢ়ি আছে তেওঁলোকৰ বছৰীয়া পৰীক্ষাৰ যিখন ৰুটিন সেইখন ৰুটিন প্ৰকাশ পাইছে। ইয়াত যিখন চাবলৈ পাইছে ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি বঙাইগাঁও ইনেল এক্সামিনেশ্যন 2025 ফৰ ক্লাছ 9 প্ৰগ্ৰাম, অৰ্থাৎ বঙাইগাঁও জিলাৰ যিসমূহ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে এইখন ৰুটিন প্ৰকাশ পাইছে। তেওঁলোকৰ পৰীক্ষাৰ ইয়াত মৰ্নিং শিফ্ট আৰু ইভিনিং শিফ্ট দুটা টাইমতে তেওঁলোকে অনুষ্ঠিত হ'ব। আৰু মৰ্নিং শিফ্ট 9 বজাৰ পৰা আৰম্ভ হ'ব 12টালৈকে, আৰু ইভিনিং শিফ্টত 1 বজাৰ পৰা আৰম্ভ হৈ 4 বজালৈকে তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব। এয়া চাবলৈ হৈছে 5-3-2025 ৱেডনেছডে, অৰ্থাৎ তেওঁলোকৰ মাৰ্চ মাহৰ 5 তাৰিখৰ পৰা তেওঁলোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব। আৰু 5 তাৰিখত তেওঁলোকৰ কাছে আছে ইংৰাজী, আৰু সেইটো হ'ব মৰ্নিং শিফ্টত পৰীক্ষাটো অনুষ্ঠিত হ'ব। 7-3-2025 ফ্ৰাইডে শুক্ৰবাৰ, অৰ্থাৎ তেওঁলোকৰ মাৰ্চ মাহৰ 7 তাৰিখত তেওঁলোকৰ অসমীয়া বিষয়ৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব। আৰু 11-3-2025 টুৱেজডে, অৰ্থাৎ 11 মাৰ্চত তেওঁলোকৰ আছে গণিত, আৰু সেইখন হ'ব ৰাতিপুৱা 9 বজাৰ পৰা অনুষ্ঠিত হ'ব। আৰু 13-3-2025 তেওঁলোকৰ আছে জেনেৰেল ছায়েন্স, আৰু সেইখন তেওঁলোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব 1 বজাৰ পৰা তেওঁলোকৰ অনুষ্ঠিত হ'ব। আৰু 17-3-2025 বা মাৰ্চৰ 17 তাৰিখত সোমবাৰ তেওঁলোকৰ আছে ছ'চিয়েল ছায়েন্স, বা সেইখন তেওঁলোকৰ এই ইভিনিং শিফ্টত তেওঁলোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব তেওঁলোকৰ 1 বজাৰ পৰা। আৰু তাৰপিছত তেওঁলোকৰ 19-3-2025 ৱেডনেছডে তেওঁলোকৰ কাৰণে আছে ইলেক্টিভ ছাবজেক্ট। যিসকল ছাত্ৰ ছাত্ৰী ইলেক্টিভ ছাবজেক্ট আছে নৱম শ্ৰেণীৰ সকলৰ কাৰণে পৰীক্ষাটো অনুষ্ঠিত হ'ব। আৰু ইলেক্টিভ ছাবজেক্টটো অনুষ্ঠিত হ'ব 1 বজাৰ পৰা 4 বজাৰ ভিতৰত তেওঁলোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব। আৰু 20-3-2025 বৃহস্পতিবাৰ তেওঁলোকৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰেক্টিকেল পৰীক্ষা অনুষ্ঠিত হ'ব। নৱম শ্ৰেণীৰ বিজ্ঞান, গণিত আৰু ইংৰাজীৰ যিসমূহ সমাজ বিজ্ঞানৰ যিখিনি প্ৰেক্টিকেল আছে সেইখিনি পৰীক্ষাৰ সকলো পৰীক্ষা, বা কম্পিউটাৰ যিসকলৰ আছে তেওঁলোকৰ প্ৰেক্টিকেলৰ কামখিনি 20 তাৰিখত অনুষ্ঠিত কৰিব পৰীক্ষা। আৰু এইখন আছিল বঙাইগাঁও জিলাৰ যিসমূহ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ যিখন বছৰীয়া পৰীক্ষাৰ ৰুটিন। আৰু বাকী কোনখন ডিষ্ট্ৰিক্টত কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব সকলোৱে ছাত্ৰ ছাত্ৰী কমেণ্ট বক্সত কমেণ্ট কৰি জনাব।